গাইজ ইতিমধ্যে করোনার ভয়ঙ্কৰ খবৰ ইতিমধ্যে লৈ আহিছোঁ বন্ধুসকল। ৰাতিপুৱাই আপোনালোকক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোক মই ভিডিঅ'টো উপভোগ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। কেইটামান ভয়ঙ্কৰ খবৰ দিবলৈ বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকৰ সাধাৰণতে কোভিডৰ বাবে কেইটামান আপডেট দিবলৈ বিচাৰিছোঁ বন্ধুসকল। ব্ৰেকিং নিউজ আপোনালোকৰ সাধাৰণতে সৰু ডাঙৰ সকলো খবৰ পাই থাকিব। প্ৰতিদিন আপোনালোকক মই সকলোকে অনুৰোধ জনাই দিম যে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব। অসম চৰকাৰৰ প্ৰতিটো খবৰ, অসমৰ চৰকাৰৰ প্ৰতিটো জব ৰিলেটেড লেটেষ্ট আপডেট পাই থাকিব। অসমৰ যিকোনো আপডেট হওক, সকলোবোৰ লেটেষ্ট আপডেট মোৰ চেনেলৰ পৰা পাই থাকিব বন্ধুসকল। ৰাতিপুৱাই কেইটামান ভয়ঙ্কৰ খবৰ লৈ আহিছোঁ আৰু সকলো ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ অনুৰোধ জনালোঁ। আৰু আপোনালোকৰ সাধাৰণতে ইতিমধ্যে গোটেই ভাৰতবৰ্ষত যিটো কোভিড-19 2019 চনৰ 21 চনত 3 বছৰ যিটো জুৰুলা কৰি পেলাইছিল, আকৌ সাধাৰণতে নতুনকৈ কোভিডৰ ভেৰিয়েণ্ট ইতিমধ্যে আহি গৈছে। কৰ্ণাটকত ইতিমধ্যে JN.1ত মৃত্যু হৈছে 3জনকৈ লোকৰ। ইতিমধ্যে সাধাৰণতে এইটো আজিৰ দিনটোতে সাধাৰণতে যোৱাকালি গোটেই দিনটো ৰিপৰ্ট মই লৈ আহিছোঁ বন্ধুসকল। গোটেই দিনটো 6 বজালৈকে, আজিৰ দিনটোকে সন্ধিয়া সাধাৰণতে ৰাতিপুৱা 6 বজালৈকে এইখন আপডেট লৈ আহিছোঁ বন্ধুসকল। 3জনৰ ইতিমধ্যে কৰ্ণাটকত মৃত্যু হৈছে। আজিৰ দিনটো কৰ্ণাটকত 38জন সাধাৰণতে লোকৰ ধৰাত পৰিছে JN.1 কোভিড সাধাৰণতে ধৰা পৰিছে। কোভিডৰ নতুন ভেৰিয়েণ্টৰ নামাকৰণ কৰা হৈছে JN.1। ইতিমধ্যে ব্ৰেকিং নিউজ আপোনালোকৰ সাধাৰণতে সতৰ্ক হওক আৰু আপোনালোকে সকলোৱে সাধাৰণতে মাস্ক পিন্ধি থাকক, কাৰণ গোটেই ইতিমধ্যে অসমত আহি পৰিছে। আৰু ইফালে কৰ্ণাটক সাধাৰণতে কেৰালাতো ভয়ংকৰ ৰূপত ধৰাত পৰিছে JN.1 আক্ৰান্ত সংখ্যাৰ লোক। ইফালে সাধাৰণতে ভাৰতবৰ্ষৰ গোটেইখন ৰাজ্যৰ ভিতৰত কেৰালাত সকলোতকৈ বেছি ধৰাত পৰিছে। কেৰালাত এটা দিনতে সাধাৰণতে JN.1 ধৰাত পৰিছে 115জন লোক। ইতিমধ্যে 115জন লোক ইতিমধ্যে সাধাৰণতে কেৰালাতে ধৰাত পৰিছে। JN.1 সাধাৰণতে ইতিমধ্যে কোভিড সাধাৰণতে ধৰা পৰিছে। সাধাৰণতে কেৰালাত এই পৰ্যন্ত আক্ৰান্ত সংখ্যা লোকৰ সংখ্যা হৈছে সাধাৰণতে 1449 জনলৈ বৃদ্ধি পাইছে। 1100 সাধাৰণতে 749 জনলৈ মোটামুটি 1800 সাধাৰণতে কাষ চাপিছে। আৰু নতুন ভেৰিয়েণ্ট লৈ বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে এটা গাইডলাইন। ইতিমধ্যে গাইডলাইন জাৰি কৰিছে আৰু আপোনালোকৰ সকলো সতৰ্ক থাকিবলৈ জনাইছে। আৰু এই গাইডলাইন অনুসৰি আপোনালোকে সাধাৰণতে সতৰ্ক থাকক আৰু আপোনালোকৰ সাধাৰণতে মুকলি স্থানত আপোনালোকে মানুহৰ সমাগমৰ মাজত মাস্ক পিন্ধি যাওক। আৰু আপোনালোকে সাধাৰণতে মাস্ক নিপিন্ধিবৰ বাবে সাধাৰণতে সকলোকে অনুৰোধ জনাইছে। প্ৰত্যেকখন জিলাতে ইতিমধ্যে অসমতো ধৰাত পৰিছিল কৰোনাৰ JN.1 ভেৰিয়েণ্ট। ইতিমধ্যে নতুনকৈ দেশত আৰম্ভ হৈছে কৰোনাৰ নতুন ভেৰিয়েণ্ট সংহাৰ ৰূপ ধাৰণ কৰিছে ইতিমধ্যে। আৰু লাহে লাহে সাধাৰণতে ঠাণ্ডাৰ বতৰত ইতিমধ্যে কাহ জ্বৰ এইবোৰ হৈ আছে আৰু সকলো